নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধবিৰতিৰ পিছত মধ্যপ্ৰদেশে পুনৰ উত্তৰ প্ৰদেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰায় এমাহ জোৰা যুদ্ধবিৰতিৰ অন্তত পুনৰ এবাৰ আক্ৰমণ কৰিছে ইৰানে এইবাৰ লক্ষ্য কৰি লৈছে ইউএইত কেইবাটাও মিসাইল নিক্ষেপ কৰিছে প্ৰায় 2000 ড্ৰোন আৰু শ মিসাইল নিক্ষেপ কৰিছে ইৰানে আৰু বৰ্তমান সময়ত পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এমাহ জোৰা যুদ্ধবিৰতিৰ অন্তত পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰ বৃহৎ যুদ্ধৰ হুংকাৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি 30 দিনীয়া যুদ্ধবিৰতিৰ অন্তত ইউএইত ইৰানৰ ভয়ংকৰ আক্ৰমণ পুনৰ এবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানৰ পৰা নিক্ষেপ 2000তকৈ অধিক ড্ৰোন আৰু শ মিসাইল নিক্ষেপ কৰিছে তীব্ৰ উত্তেজনাৰ মাজত মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে ভয়াবহ পৰিস্থিতি এমাহ ধৰি চলা শান্তিৰ পৰিৱেশ ভংগ কৰি ইৰানৰ অতৰ্কিত সতৰ্কবাণী দেখিবলৈ পোৱা গৈছে ইৰানে ব্যৱহাৰ কৰিছে একাধিক বেলিষ্টিক ক্ৰুজ মিসাইল আৰু আত্মঘাতী ড্ৰোন আনহাতে জনসাধাৰণক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ ইউএই কৰ্তৃপক্ষৰ জৰুৰী নিৰ্দেশনা আমেৰিকা আৰু ইৰানৰ মাজত মিসাইল বিনিময়ৰ পিছতে এই বৃহৎ আক্ৰমণ হৈছে 8 এপ্ৰিলৰ যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰি পুনৰ যুদ্ধংদেহী ৰূপত ইৰাণ যোৱা সোমবাৰেও 15টা মিসাইল আৰু 4টা ড্ৰোনেৰে ইউএইক লক্ষ্য কৰিছিল ইৰানে মধ্যপ্ৰাচ্যত পুনৰ ইৰানৰ শক্তি দেখিবলৈ পোৱা গৈছে ইৰানৰ সামৰিক আগ্ৰাসনক বিশ্বৰ শীৰ্ষ নেতাসকলৰ তীব্ৰ সকিয়নি ইৰানক আক্ৰমণক এই কঠোৰ গৰিহণা দিছে ইৰানৰ আক্ৰমণক মোদীৰ গৰিহণা শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে বৰ্তমানৰ পৰিস্থিতিক লৈ মধ্যপ্ৰাচ্যত মহাযুদ্ধৰ আশংকাই দেখা দিছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ ভয়াবহ হৈ পৰিছে প্ৰায় এমাহ জোৰা শান্তি চুক্তিৰ পিছত বৰ্তমান পুনৰ এবাৰ ভয়াবহ ৰূপ লৈছে ইৰানে মধ্যপ্ৰাচ্যত যুদ্ধৰ কপনি দেখিবলৈ পোৱা গৈছে 30 দিনৰ যুদ্ধবিৰতিৰ অন্ত পেলাই ইউএইত বৃহৎ আঘাত কৰিছে ইউএইৰ পৰা হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে ইৰানৰ পৰা নিক্ষেপ 2000তকৈ অধিক ড্ৰোন আৰু শ মিসাইল যাৰ ফলত বৰ্তমান সময়ত ইউএইত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ অশান্ত জৰ্জৰ পৰিস্থিতি এতিয়া বৰ্তমান সময়ত তুংগত হৈ উঠিছে আনহাতে হৰমুজ প্ৰণালীক লৈ পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ইৰানৰ তেলবাহী জাহাজত আমেৰিকাই আক্ৰমণ কৰিছিলে আৰু প্ৰত্যাক্ৰমণৰে ইৰানৰো প্ৰত্যুত্তৰ আমেৰিকাক হৰমুজত আমেৰিকান সৈন্যক লক্ষ্য কৰি আক্ৰমণ ইৰানৰ আমেৰিকান বাহিনীৰ ব্যাপক ক্ষতি হোৱাৰ দাবী ইৰানৰ শেহতীয়াকৈ সংঘটিত সংঘৰ্ষক লৈ ট্ৰাম্পৰ স্পষ্টীকৰণ হৰমুজৰ পৰা ওলাই আহিছে আমেৰিকাৰ 3খনকৈ জাহাজকেইখনৰ কোনো ক্ষতি হোৱা নাই বুলি ট্ৰাম্পে দাবী কৰিছে কিন্তু ইৰানে কৈছে আমেৰিকাৰ বৃহৎ ক্ষতি হৈছে আনহাতে মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ কপনি দেখিবলৈ পোৱা গৈছে 30 দিনৰ যুদ্ধবিৰতিৰ অন্ত পেলাই ইউএইত ইৰানৰ বৃহৎ মিসাইল আৰু ড্ৰোন আক্ৰমণ তীব্ৰ উত্তেজনাৰ মাজত মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে ৰক্তক্ষয়ী সংঘাত যোৱা 30 দিন ধৰি বাহাল থকা শান্তিৰ পৰিৱেশ বিঘ্নিত কৰি ইৰানে ইউএইৰ ওপৰত ভয়াবহ আক্ৰমণ কৰে ইৰানৰ ফালৰ পৰা ধাৰাবাহিকভাৱে নিক্ষেপ কৰা হৈছে একাধিক বেলিষ্টিক ক্ৰুজ মিসাইল আৰু আত্মঘাতী ড্ৰোন ইৰানৰ আক্ৰমণৰ পিছতে এতিয়া ইউএইৰ বায়ু প্ৰতিৰক্ষা সক্ৰিয় হৈ পৰিছে আকাশত ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ ইউএইৰ সেনাই অহৰহ চেষ্টা চলাইছে আৰু দুয়োখন দেশৰ মাজত পৰিস্থিতি ভয়াবহ হৈ পৰিছে আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে
ইৰাণে 2000ৰো অধিক ড্ৰোন আৰু শ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। 8 এপ্ৰিলত আমেৰিকা আৰু ইৰাণৰ মাজত এক যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ জৰিয়তে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা কৰা হৈছিল যদিও 30 দিন এমাহ সম্পূৰ্ণ হোৱাৰ পিছতে ইৰাণে পুনৰ যুদ্ধংদেহী মনোভাৱ প্ৰদৰ্শন কৰিছে। সোমবাৰেও ইৰাণে 15টা ক্ষেপণাস্ত্ৰ আৰু 4টা ড্ৰোনেৰে UAEৰ ওপৰত আক্ৰমণ চলাইছিল আৰু বৰ্তমান সময়ত পুনৰ এবাৰ ভয়ংকৰ মিছাইল বৰ্ষণ কৰিছে। আৰু এই আক্ৰমণৰ পিছতে মধ্যপ্ৰাচ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ আমেৰিকা চিন্তাত পৰিছে। আমেৰিকাই কি কৰিব কি নকৰিব তাক লৈ চিন্তাত পৰিবলগীয়া হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে।